সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ শিক্ষক পদৰ ভেকেন্সি সম্পৰ্কত। PGT, TGT আৰু PRTৰ বহুতো শিক্ষক পদ ইতিমধ্যে খালী হৈছে। এই পদসমূহ CBSE স্কুলৰ হয়, যিবিলাক পদৰ বাবে আবেদন কৰিবৰ কাৰণে CTET বা আসাম টেট কোৱালিফাইড নহ'লেও আবেদন কৰিব পৰা যায়। এই পদসমূহৰ বাবে এটা মাত্ৰ পৰীক্ষা অনুষ্ঠিত হয়। পৰীক্ষাটো যদি তোমালোকে ক্লিয়াৰ কৰিব পাৰা তেতিয়াহ'লে এই পদসমূহত নিযুক্তি পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি হয়। এটা মাত্ৰ পৰীক্ষা হয় আৰু ইয়াত এটা স্ক'ৰ কাৰ্ড দিয়া হয়। সেই কাৰ্ডটো লাইফ টাইমৰ বাবে ইলিজিবল হয়। এই পদসমূহৰ বাবে কেনেকৈ আবেদন কৰিবা, বয়স কিমান হ'ব লাগিব, লগতে যোগ্যতা কি কি থাকিব লাগিব, সেই সম্পৰ্কত সবিশেষ তথ্যখিনি তোমালোকে আজি ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিবা। ভাৰতবৰ্ষৰ বিভিন্ন আৰ্মি পাব্লিক স্কুলত এই পদসমূহ খালী হৈছে। এই পদসমূহ CBSE স্কুলৰ হয় আৰু এই পদসমূহৰ বাবে যদি তোমালোকে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে ইয়াত এটা অনলাইন স্ক্ৰিনিং টেষ্ট দিব লাগে, যিটো OST বুলি কোৱা হয়। এই অনলাইন স্ক্ৰিনিং টেষ্টটো 100 মাৰ্কছৰ হয় আৰু এই পৰীক্ষাটোত যদি তোমালোকে পাছ কৰা তেতিয়াহ'লে এখন স্ক'ৰ কাৰ্ড দিয়া হয়। এই কাৰ্ডখন লাইফ টাইমৰ বাবে ইলিজিবল হয়। অৱশ্যে এই অনলাইন স্ক্ৰিনিং টেষ্টটো পাছ নকৰাকৈও বা পৰীক্ষাটো নিদিয়াকৈও এই পদসমূহৰ বাবে অনলাইন কৰিব পাৰি। এই অনলাইন স্ক্ৰিনিং টেষ্টটো পাছ হ'লেহে যে কেণ্ডিডেটবিলাকে ইণ্টাৰভিউ দিব পাৰিব তেনেকুৱাও নহয়, মানে ইণ্টাৰভিউ সকলোৱে দিব পাৰিব। মাত্ৰ অনলাইন স্ক্ৰিনিং টেষ্টটো যদি থাকে তেতিয়া ইয়াৰ মাৰ্কছটো ইণ্টাৰভিউ বৰ্ডত প্লাছ কৰা হয়, মানে এক্সট্ৰা এটা এডভান্টেজ পাব, মানে ৱেটেজ এটা ইয়াত বাঢ়ি যায়। গতিকে অনলাইন স্ক্ৰিনিং টেষ্টটো সকলোৱে দিলে ভাল হয়। এই অনলাইন স্ক্ৰিনিং টেষ্টটো কেতিয়া হ'ব? অনলাইন স্ক্ৰিনিং টেষ্টটো এটা কম্পিউটাৰ বেছড টেষ্ট হয়। সমগ্ৰ ভাৰততে 20 ছেপ্টেম্বৰ, 21 ছেপ্টেম্বৰ, 22 ছেপ্টেম্বৰ আৰু 23 ছেপ্টেম্বৰত এই পৰীক্ষাটো জ'ন ৱাইজ হ'ব। আবেদন কৰিবৰ কাৰণে যোগ্যতা কি কি লাগিব সেই সম্পৰ্কত তোমালোকে চাই লোৱা। GTৰ বাবে যদি তোমালোকে আবেদন কৰা তেতিয়াহ'লে এডুকেশ্যন হ'ব লাগিব পোষ্ট গ্ৰেজুৱেট আৰু এগ্ৰিগেট 50% থাকিব লাগিব, BEd থাকিব লাগিব আৰু এগ্ৰিগেট BEdত 50% থাকিব লাগিব। নেক্সট TGT পোষ্টৰ বাবে যদি আবেদন কৰিব খোজা তেতিয়াহ'লে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু PRT পদৰ বাবেও কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব। এগ্ৰিগেট 50% হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। BEdতো 50% থাকিব লাগিব। BEd বা DLED 2 year DLED ফ্ৰম NCTE ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা তেতিয়াহ'লে PRTৰ বাবে তোমালোকে আবেদন কৰিব পাৰিবা। ইয়াতো এগ্ৰিগেট 50% মাৰ্কছ থাকিব লাগিব। 40 এজৰ তলত হ'লে তোমালোকে আবেদন কৰিব পাৰিবা। যিসকল ফ্ৰেছ কেণ্ডিডেট হয়, যিসকলৰ এক্সপিৰিয়েঞ্চ নাই আৰু যিসকলৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে 40 পৰা 55 বছৰৰ ভিতৰত হ'লেও আবেদন কৰিব পাৰিব। এক্সাম চেণ্টাৰবিলাক জ'ন ৱাইজ পৰিব, সেইখিনি ইয়াত উল্লেখ আছে। যদি তোমালোকে এই পদবিলাকৰ বাবে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সৰ লিংকত গৈ এই পদসমূহৰ সবিশেষ তথ্যখিনি চাব পাৰিবা। এতিয়া www.awazindia.com এই ৱেবছাইটটোৰ জৰিয়তে অনলাইন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন যিহেতু 5 জুনৰ পৰা হৈ আছে আৰু 16 আগষ্ট হ'ল লাষ্ট ডেট। এপ্লিকেশ্যন কাৰেকশ্যন উইডো 22 আগষ্ট আৰু এডমিট কাৰ্ড দিয়া হ'ব 8 ছেপ্টেম্বৰ। এক্সামিনেশ্যন 20-21 ছেপ্টেম্বৰ, ইয়াত 22-23 ছেপ্টেম্বৰ। স্কুলসমূহ চাব খোজা ইয়াত সবিশেষ তথ্যখিনি উল্লেখ আছে। এই পদসমূহৰ বাবে যদি তোমালোকে আবেদন কৰিব বিচাৰিছা তেতিয়াহ'লে 16 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব। www.awazindia.com এই ৱেবছাইটত গৈ আবেদন কৰিব পাৰা। আজিলৈ ইমানেই, ধন্যবাদ।